ৰহাৰ কটগুৰি প্ৰাথমিক বিদ্যালয়ত নগাঁৱৰ আৰ.ডি. মটৰ্ছে লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰী যোগান ধৰে। বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰী শিশুসকলে খেলা-ধূলা কৰিবৰ বাবে আগবঢ়োৱা শিশু উদ্যানখন শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে আৰ.ডি. মটৰ্ছৰ বিষয়ববীয়াৰ উপস্থিতিত শিশু উদ্যান উদ্বোধনৰ লগত সংগতি ৰাখি বিদ্যালয়খনত অতুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত এখনি সভাও অনুষ্ঠিত হয়। হয়, আমাৰ এইটো আৰ.ডি. মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ যোগেদি আমি CSR প্ৰজেক্ট কৰি আছোঁ, কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি। আমি প্ৰতি বছৰে বিগত 2 বছৰ ধৰি আমি এই প্ৰজেক্টটো কৰি আহিছোঁ। প্ৰতি বছৰত 52খন স্কুলত 52টা সপ্তাহ থাকে বছৰত 52খন স্কুলত আমি দিয়াৰ টাৰ্গেট কৰোঁ। এই বছৰো এখন 39 নম্বৰ স্কুল 39 নম্বৰ স্কুল য'ত আমি দিলোঁ। আমি আচলতে ল'ৰা ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে এইটো ব্যৱস্থা লৈছোঁ। আমি গাড়ী বেচাৰ লগতে যদি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বিকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সামাজিক বিষয়ত উন্নতি হ'ব, সামাজিক দিশত। তো সেইটো উদ্দেশ্য হাতত লৈ আমি এইটো কৰি আহিছোঁ। হয়, এইখন 39 নম্বৰ 30 নম্বৰ আৰু আমাৰ হাতত আছে 52খন। এইটো মাহৰ ভিতৰতে আমি কমপ্লিট কৰিম। এই বছৰত আমি 52খন কমপ্লিট কৰিম, আকৌ নেক্সট ফাইনেন্সিয়েল ইয়েৰত আকৌ 52খন আমি টাৰ্গেট ল'ম। হয়, আমাৰ এই বাজেটটো আমাৰ 3টা দিয়া হয়। বাজেটটো কমচে কম 1.5 লাখ টকাৰ ওপৰত আছে। হয়, জয়তে আমি কটগুৰি নেহেৰু প্ৰাথমিক বিদ্যালয় পৰিয়ালবৰ্গই আৰ.ডি. মটৰ্ছ কৰ্তৃপক্ষলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানভাগে বিদ্যালয়ৰ বিশেষকৈ শিশুসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত উত্তৰণত সহায়ক হ'ব আৰু আমি আশা ৰাখিছোঁ এই অভিযান তেখেতসকলৰ আৰু আগুৱাই যাওক, সমাজত উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি লওক। এই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তেখেতসকলক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। তেওঁলোকৰ 2 লাখ টকাৰ বাজেটেৰে আজি এই কটগুৰি নেহেৰু প্ৰাথমিক বিদ্যালয়ত শিশু উদ্যানভাগ আগবঢ়াই আমাক নথৈ আনন্দিত কৰিছে। ভৱিষ্যতে আশা ৰাখিছোঁ তেওঁলোকে আৰু আগুৱাই যাওক, সমাজত আৰু উত্তৰণ ঘটক, এইখিনিয়ে কামনা কৰিলোঁ মই কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।